অসমৰ পৰা বেংগলোৰলৈ মোৰ কাৰণে বোলে বিহু বুলি মস্ত গিফ্ট এটা আহিছে সেইকাৰণে বলকচোন চাই আহোঁ কিনো গিফ্ট আহিছে মানে ৰাইজ কেছটো কি হৈছে সিদিনাখন বেংগলোৰত বিহু ফাংচন পাতিছিলে যে তাতে মানে কম্পিটিশ্যন এটা পাতিছিলে আৰু সেইটোতে মই ছেকেণ্ড উইনাৰ হৈছিলোঁ সেইকাৰণে জিকাৰ কাৰণে এই গিফ্টটো দিয়া হৈছিলে মোক কমিটি মানুহে কৈ পঠাইছে কি কিবা ঘৰুৱা বস্তু আছে ভিতৰত আৰু সেইকাৰণে মই মোৰ চুৰিখন লৈ পেলাই এই বৃহৎ গিফ্টটো আনবক্সিং কৰিবলৈ লাগি গ'লো আনবক্সিং কৰোঁতে মোৰ 10 পৰা 15 মিনিট লাগিছে এনেকুৱা তাগৰা পেকিং কৰিছে কি খুলিবই পৰা নাই আৰু ফাইনেলি বহুত সময়ৰ অন্তৰত খোল খালে আৰু দিয়ক ধৰিব পাৰিছেনে মালটো কি আছে ৰখক দেখাই আছো এণ্ড হিয়াৰ ইজ দ্য আনবক্সিং গেছ ষ্ট'ভ এটা পালো দিয়ক আৰু বহুত ভাল ব্ৰেণ্ড এটা পালো বিয়ন এপ্লায়েন্সেছ সেইকাৰণে এটা বহি বহি খানা বনোৱাহে কথা আৰু গিফ্টটো বাৰু বঢ়িয়া পালো কিন্তু মোৰ মনত এতিয়া বৃহৎ প্ৰশ্ন এটা চলি আছে মই থাকো পিজিত আৰু সেইকাৰণে এতিয়া এইটো কেনেকে ইউজ কৰিম ক'ত ইউজ কৰিম সেইটোৱে ভাবি পোৱা নাই আৰু বাকচটো খুলি চাওঁতে দেখিলো এই যে গেছৰ ওপৰত যে লগাই যে এইকেইটা সেইকেইটালো আছিলে নামটো নাজানো বাৰু দিয়ক পিছে আজিলৈ আহিছো আৰু এইটোৰ লগত মই কি কৰিব পাৰো অলপ ভাবি লওঁ চ' বাই বাই